সময় পূৰ্বে অহা এজাক মুখলধাৰ বৰষুণৰ ফলত যোৰাবাটত পুনৰ এক ভয়াৱহ কৃত্ৰিম বানপানীয়ে দেখা দিছে। মই দেখুৱাবলৈ যত্ন কৰিছো DY335 দৰ্শকক বৰ্তমান সময়ৰ পৰিৱেশ মই দেখুৱাবলৈ যত্ন কৰিছো। 27 নং ৰাষ্ট্ৰীয় ঘাইপথত যোৰাবাটৰ যি উৰণীয়া সেতু আছে, সেই উৰণীয়া সেতুৰ তলৰ দৃশ্যাংশ মই দেখুৱাবলৈ যত্ন কৰিছো DY335 দৰ্শকক। আচলতে এনেধৰণে এজাক মুখলধাৰ বৰষুণতে 27 নং ৰাষ্ট্ৰীয় ঘাইপথত এনেধৰণৰ পৰিৱেশে বিৰাজ কৰে। এয়া নতুন কথা নহয়, আমি বাৰে বাৰে উল্লেখ কৰি আহিছো যে যোৰাবাটত যে 28 নং বা 6 নং ৰাষ্ট্ৰীয় ঘাইপথত যে কৃত্ৰিম বানপানী, সেই কৃত্ৰিম বানপানীয়ে কিন্তু ভয়াৱহ ৰূপ ধাৰণ কৰি আছে পূৰ্বতকৈ। কিয়নো এই যে কৃত্ৰিম বানপানীৰ সমস্যা সমাধানৰ কাৰণে বৰ্তমানলৈকে কোনো এখন চৰকাৰে আচলতে সদিচ্ছা প্ৰকাশ কৰা নাই, যাৰ কাৰণে আচলতে এনেধৰণে যোৰাবাটত এজাক মুখলধাৰ বৰষুণ পৰিলে 6 নং আৰু 27 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়াৱহ ৰূপ ধাৰণ কৰে কৃত্ৰিম বানপানী। মই পুনৰ দেখুৱাবলৈ যত্ন কৰিছো, কেইবাখনো বাহন আচলতে ইতিমধ্যে বিকল হৈ গৈছে। যি 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ উৰণীয়া সেতুৰ তলত ভয়াৱহ ৰূপ ধাৰণ কৰিছে কৃত্ৰিম বানপানীয়ে। এই কৃত্ৰিম বানপানীৰ মাজেৰে আচলতে বিপদসংকুলভাৱে অহা যোৱা কৰি আছে গধুৰ যান বাহন বা সৰু বৰ বাহনসমূহ। তাৰ পিছত যে এই বাহনসমূহ আচলতে যোৰাবাট আৰক্ষীয়ে, যান বাহন আৰক্ষীয়ে আহিবলৈ বাধা প্ৰদান কৰিছিলে, কিন্তু তৎসত্ত্বেও ইহঁতে সেই আৰক্ষীৰ বাধা নুঠি এনেধৰণে চলাচল কৰি আছে, বাহনসমূহ চলাচল কৰি আছে, যাৰ ফলত কেইবাখনো আচলতে বাহন বিকল হৈ গৈছে। কিয়নো এই যি কৃত্ৰিম বানপানী যোৰাবাটৰ আমি সমস্যাৰ বিষয়ে কৈ আহি আছো পূৰ্বৰ পৰাই। কিয়নো যোৰাবাটৰ যি মেঘালয় ফালে আছে, মেঘালয় ফালে যি অবাধ হাৰত পাহাৰৰ ৰঙা মাটি খনন কৰাৰ ফলতে আচলতে ক'ব লাগিব এই যি ভয়াৱহ ৰূপ ধাৰণ মেঘালয়ত পূৰ্বতকৈ বৰ্তমান সময়ত আচলতে ব্যাপক হাৰত আচলতে অবৈধ হাৰত পাহাৰ খনন কৰিবলৈ দেখা পোৱা গৈছে। এই যে পাহাৰ খনন কৰাৰ ফলত এজাক মুখলধাৰ বৰষুণ পৰিলে পাহাৰৰ পৰা যি পানীৰ ঢল নামি আহে, সেই ঢলৰ লগত আচলতে ৰঙা মাটিও নামি আহে, যাৰ ফলত যি 27 নং বা 6 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা যিসমূহ আচলতে নলা আছে, সেই নলাত সম্পূৰ্ণ এই যি ৰঙা মাটিৰে ভৰি পৰে সেই নলাসমূহ, যাৰ ফলত নলাই বহন ক্ষমতা হেৰুৱাই পেলাই আৰু এই নলাত থাকিবই এই পানীসমূহ 27 নং ৰাষ্ট্ৰীয় ঘাইপথত উপচি পৰে, যাৰ ফলত এক ভয়াৱহ ৰূপ ধাৰণ কৰে কৃত্ৰিম বানপানী। মই পুনৰ দৃশ্যাংশ দেখুৱাবলৈ যত্ন কৰিছো দৰ্শকক। এনেধৰণে 6 নং আৰু 27 নং ৰাষ্ট্ৰীয় ঘাইপথত বৰ্তমান ভয়াৱহ ৰূপ ধাৰণ কৰিছে কৃত্ৰিম বানপানীয়ে, যাৰ ফলত আচলতে ভয়াৱহ যান জঁটে সৃষ্টি কৰিছে। যে মই বৰ্তমান উপস্থিত আছো উৰণীয়া সেতুৰ তলত। মই উৰণীয়া সেতুৰ বৰ্তমানৰ পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিম। আচলতে উৰণীয়া সেতুৰ ওপৰত এনেধৰণে এক ভয়াৱহ যান জঁট পৰিলক্ষিত হৈছে, কিয়নো যিহেতু 27 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়াৱহ ৰূপ ধাৰণ কৰিছে কৃত্ৰিম বানপানী, যাৰ ফলত যান বাহন আচলতে গুৱাহাটীৰ পৰা যি উজনিমুৱা বাহনসমূহ আছে, সেই বাহনসমূহ অভাৰব্ৰিজৰ ওপৰেদি যাব দিছে, আৰু যি উজনিৰ পৰা যি নামনি ফালে আহে, সেই নামনিৰ ফালে এই বাহনসমূহ আচলতে অভাৰব্ৰিজৰ ওপৰেদি যাব দিছে, যাৰ ফলত আচলতে ভয়াৱহ ৰূপ যান জঁটে বিৰাজ কৰিছে 27 নং ৰাষ্ট্ৰীয় ঘাইপথত। মই পুনৰ দেখুৱাবলৈ যত্ন কৰিছো এনেধৰণে আচলতে কৃত্ৰিম বানপানীৰ ফলত আজি কেইবাখনো বাহন বিকল হৈ গৈছে। পূৰ্বতে এনেধৰণে বহু বাহন বিকল হৈ গৈছিলে। পূৰ্বৰ যি কৃত্ৰিম বানপানী আছিল, সেই কৃত্ৰিম বানপানীত আচলতে মুখ্যমন্ত্ৰীয়ে এই কৃত্ৰিম বানপানীৰ মাজেৰে আচলতে যাতায়াত কৰিব লগা হৈছিলে। তাৰ পিছতো কিন্তু মুখ্যমন্ত্ৰীয়ে আজিলৈকে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই বা কোনো এজন প্ৰতিনিধি ইয়ালৈকে পঠোৱা নাই, কিয়নো যিটো হাৰত বৰ্তমান সময়ত আচলতে কৃত্ৰিম বানপানী বৃদ্ধি পাইছে, সেই কৃত্ৰিম বানপানী আচলতে ৰোধ কৰিবলৈ কোনো এটা পদক্ষেপ গ্ৰহণ কৰা নাই। যদিও দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এই বিষয়ে আলোচনা কৰিছে, আলোচনা হৈ ৰৈছে, বৰ্তমানলৈকে কোনো এজন প্ৰতিনিধি আচলতে আহি উপস্থিত হোৱা নাই। যিহেতু এই কৃত্ৰিম বানপানীয়ে জ্বলা কলা খুৱাই যোৰাবাটৰ লগতে উজনি নামনি বা মেঘালয় বা বিভিন্ন হাত ভনীৰ পৰা যিসমূহ বাহন আহে, সেই বাহনসমূহৰ এক জমযাতনাত ভুগিব লগা হয়। এই যে সমস্যা আচলতে অতি সোনকালে ইয়াৰ নিৰাময় কৰিব লাগিছিলে দুয়োখন চৰকাৰে মিলি, কিন্তু লেহেমীয়া হোৱাৰ ফলত দিনক দিনে বা মেঘালয় ফালে যিটো হাৰত পাহাৰ খনন হৈ আছে, তাৰ ফলস্বৰূপে আচলতে এনেধৰণে যোৰাবাটত এজাক মুখলধাৰ বৰষুণ পৰিলে ভয়াৱহ ৰূপ ধাৰণ কৰে কৃত্ৰিম বানপানীয়ে।